নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈছোঁ ফেক্টৰছ এফেক্টিং লাৰ্ণিং অৰ্থাৎ লাৰ্ণিঙত প্ৰভাৱ পেলোৱা কিছুমান কাৰকৰ বিষয়ে আজি আমি আলোচনা কৰিম। এই টপিকটোৰ বিষয়ে আজি আমি ইন ডেপথ আলোচনা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। প্ৰথমতে আমি ইন্ট্ৰডাকশ্যনৰ পৰা আৰম্ভ কৰিম। এটা কৈছে learning is a complex and dynamic process influenced by the interaction of multiple internal and external factors অৰ্থাৎ লাৰ্ণিং এটা জটিল আৰু সদায় চলি থকা প্ৰক্ৰিয়া যি বিভিন্ন আভ্যন্তৰীণ আৰু বাহ্যিক কাৰকৰ মিলিত প্ৰভাৱত গঢ় লৈ উঠে। These factors can broadly grouped into learner-centered, pedagogical, that is teaching related, environmental, and psychological domains, all of which work together to shape learning outcomes. এই কাৰকসমূহক প্ৰধানকৈ কেইটামান ভাগত ভাগ কৰিছে। সেইকেইটা হ'ল যেনেকৈ নেকি কৈছে লাৰ্নাৰ চেণ্ট্ৰেড, পেডাগজিকেল, এনভাইৰনমেণ্টেল আৰু ফিজিঅলজিকেল। অৰ্থাৎ এই কাৰকসমূহে শিক্ষাৰ্থীৰ চিন্তাধাৰণা, আচৰণ আৰু ফলাফলক প্ৰভাৱিত কৰে। শিক্ষণৰ গুণগত মান উন্নত কৰিবলৈ এই সকলো কাৰকৰ সমন্বয় অত্যন্ত গুৰুত্বপূৰ্ণ। ঠিক আছে, আজি আমি এই কাৰকখিনিৰ বিষয়ে ইন ডিটেইলছ আলোচনা কৰিম। প্ৰথমে আমি চাম কি আলোচনা কৰিবলৈ গৈ আছোঁ আমি ফেক্টৰছ এফেক্টিং লাৰ্ণিং। কি ফেক্টৰছ আছে ইয়াতে? ফাৰ্ষ্ট ফেক্টৰটো হৈছে লাৰ্নাৰ চেণ্টাৰ্ড ফেক্টৰছ, দেন পেডাগজিকেল ফেক্টৰছ, দেন আহে আমাৰ কণ্টেণ্ট ৰিলেটেড ফেক্টৰছ, দেন এনভাইৰনমেণ্টেল ফেক্টৰছ, সাইকোলজিকেল ফেক্টৰছ, ফিজিঅলজিকেল ফেক্টৰছ এণ্ড প্ৰেক্টিছ এণ্ড এক্সপেৰিয়েঞ্চ। এই ফেক্টৰছখিনিৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। ঠিক আছে, এতিয়া ফাৰ্ষ্ট যিটো ফেক্টৰ ডেট ইজ লাৰ্নাৰ চেণ্টাৰ্ড ফেক্টৰছ। ইয়াতে কৈছে this refers to the personal characteristics and psychological conditions of the learner অৰ্থাৎ ই এজন শিক্ষাৰ্থীৰ ব্যক্তিগত যোনবোৰ বৈশিষ্ট্য আছে বা সাইকোলজিকেল কণ্ডিশ্যনছ আছে সেইবোৰৰ বিষয়ে আলোচনা কৰে। কি হ'ব পাৰে তাৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। প্ৰথমটো কৈছে ইণ্টেলিজেন্স। Intelligence determines the learner's ability to reason, analyze, and solve problems. Learners with higher intelligence can grasp concepts quickly and apply them effectively. However, consistent effort and practice are equally important for success. অৰ্থাৎ ইয়াতে কৈছে প্ৰথম যিটো লাৰ্নাৰ চেণ্টাৰ্ড ফেক্টৰ সেইটো হ'ল বুদ্ধিমত্তা। য'ত কি কৈছে বুদ্ধিমত্তাই শিক্ষাৰ্থীৰ যুক্তি কৰা, বিশ্লেষণ কৰা আৰু সমস্যা সমাধান কৰাৰ ক্ষমতা নিৰ্ধাৰণ কৰে। অধিক বুদ্ধিমত্তা থকা শিক্ষাৰ্থীয়ে নতুন ধাৰণা দ্ৰুত বেগত বুজি পায় আৰু বিভিন্ন পৰিস্থিতিত সেইবোৰ প্ৰয়োগ কৰিব পাৰে। তথাপিও কেৱল বুদ্ধিমত্তাই সফলতা নিশ্চিত নকৰে, নিয়মিত অনুশীলন, আগ্ৰহ আৰু পৰিশ্ৰমো ইয়াৰ কাৰণে সমানেই প্ৰয়োজনীয়। Then next হৈছে motivation. Motivation is the driving force behind all learning activities. Intrinsic motivation leads to deeper, meaningful learning, while extrinsic motivation helps initiate learning but may not sustain it. Lack of motivation results in poor engagement and weak performance. অৰ্থাৎ প্ৰেৰণা হৈছে শিক্ষাৰ মূল চালিকা শক্তি। আভ্যন্তৰীণ প্ৰেৰণা যেনেকৈ নেকি নিজৰ আগ্ৰহৰ পৰা অহা শিক্ষাৰ্থীক গভীৰভাৱে শিকিবলৈ সহায় কৰে। আনহাতে বাহ্যিক প্ৰেৰণা যেনেকৈ নেকি পুৰস্কাৰ বা নম্বৰ এনেকুৱা ৰিৱাৰ্ডছবোৰে শিক্ষণ আৰম্ভ কৰাত সহায় হয়, কিন্তু প্ৰেৰণা নাথাকিলে শিক্ষাৰ্থীয়ে মনোযোগ নিদিয়ে আৰু ফলাফলো দুৰ্বল হয়। সেইকাৰণে কৈছে মটিভেশ্যনটো আন এটা ফেক্টৰ। নেক্সট ফেক্টৰটো হৈছে ইণ্টাৰেষ্ট এণ্ড এপ্টিটিউডছ। Interest encourages attention, curiosity, and active participation. A positive attitude promotes persistence and willingness to learn, whereas negative attitudes reduce effectiveness. অৰ্থাৎ আগ্ৰহ আৰু যোগ্যতা, যেতিয়া শিক্ষাৰ্থীৰ কোনো বিষয়ত আগ্ৰহ থাকে তেতিয়া তেওঁ অধিক মনোযোগ দিয়ে, প্ৰশ্ন কৰে আৰু সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। যোগ্যতাই সেই বিষয়টো শিকিবলৈ সহজ কৰি দিয়ে। ইতিবাচক মনোভাৱে শিক্ষণ উন্নত কৰে, কিন্তু নেতিবাচক মনোভাৱে আকৌ শিক্ষণত বাধা দিয়ে। নেক্সট ফেক্টৰটো হৈছে prior knowledge. Learning builds upon existing knowledge. A strong foundation makes learning easier and meaningful, while lack of prior knowledge creates confusion. অৰ্থাৎ পূৰ্ব জ্ঞান যিটো বহুত বেছি দৰকাৰী, নতুন শিক্ষণ সদায় পূৰ্বৰ জ্ঞানৰ ওপৰতহে নিৰ্ভৰ কৰে। যি শিক্ষাৰ্থীৰ পূৰ্ব জ্ঞান ভাল বা মজবুত থাকে তেন্তে তেওঁ সহজে নতুন বিষয় বুজি পায়, কিন্তু পূৰ্ব জ্ঞান নাথাকিলে বিভ্ৰান্তি আৰু বিভিন্ন ধৰণৰ অসুবিধা সৃষ্টি হয়। সেইকাৰণে কৈছে এইটো আন এটা ফেক্টৰ। নেক্সটটো হৈছে আমাৰ
Cognitive abilities includes attention, memory, thinking, and problem solving. This process determine how efficiently information is learned and recalled. অৰ্থাৎ ইয়াতে কৈছে মনোযোগ, স্মৃতি, চিন্তা আৰু সমস্যা সমাধান অন্তৰ্ভুক্ত থাকে এই জ্ঞানীয় ক্ষমতাত। এইবোৰে শিক্ষাৰ্থীয়ে তথ্য কেনেদৰে গ্ৰহণ কৰে, সংৰক্ষণ কৰে আৰু পুনৰ ব্যৱহাৰ কৰে সেই গোটেইবোৰ নিৰ্ধাৰণ কৰে। Next হৈছে metacognition. It refers to thinking about one's own thinking. It helps learners plan, monitor, and evaluate their learning strategies, leading to better performance. কৈছে metacognition কি কৈছে নিজৰ চিন্তাৰ ওপৰত চিন্তা কৰা অৰ্থাৎ শিক্ষাৰ্থীয়ে কেনেদৰে শিকিছে কি বুজিছে বা কি নুবুজিছে সেয়া মূল্যায়ন কৰাৰ ক্ষমতা ই শিক্ষণ পদ্ধতি উন্নত কৰাত যথেষ্ট পৰিমাণে সহায় কৰে এইটো কৈছে মেটাকগনিশ্যন এইটো আন এটা ইম্পৰ্টেণ্ট ফেক্টৰ নেক্সট হৈছে attention and concentration focused attention is essential for effective learning while distractions reduce concentration and retention অৰ্থাৎ একাগ্ৰ মনোযোগে শিক্ষণ প্ৰভাৱশালী কৰে যেতিয়া শিক্ষাৰ্থী বিভ্ৰান্ত হয় তেতিয়া শিক্ষণৰ মান হ্ৰাস পায় ঠিক আছে নেক্সট হৈছে আমাৰ memory helps in storing and retrieving learned information techniques like repetition and revision strengthen memory স্মৃতিয়ে শিকি থকা তথ্য সংৰক্ষণ আৰু পুনৰ স্মৰণ কৰাত সহায় কৰে আৰু পুনৰাবৃত্তি লিখা আৰু পুনৰালোচনাই সেই স্মৃতি শক্তিশালী কৰি তোলে next one is readiness and maturity learning depends on physical mental emotional and social maturity learners must be developmentally ready to understand concepts অৰ্থাৎ শিক্ষণ সফল হ'বলৈ শিক্ষাৰ্থীৰ শাৰীৰিক মানসিক আৰু আৱেগিকভাৱে প্ৰস্তুত থাকিব লাগিব পৰিপক্কতা নাথাকিলে জটিল বিষয় বুজাটো কঠিন হৈ পৰে ঠিক আছে তো এইখিনি আছিলে অল এবাউট লাৰ্নাৰ চেন্টাৰ্ড ফেক্টৰছ অৰ্থাৎ যিজন শিক্ষাৰ্থী বা যোনে শিকিব গৈ আছে তেওঁৰ কি গুণ বা বৈশিষ্ট্য থকা দৰকাৰ সেইবিলাকৰ কথা কৈছে ইয়াতে নেক্সট আমি চাম pedagogical factors these factors relate to how teaching is carried out and how content is delivered কৈছে pedagogical যোনটো factors ইয়াতে আমি যেটো পাঠদান দিম হেতু কেনেকৈ দিম বা কি মেথড ইউজ কৰিম তাৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম বা কি কন্টেন্ট আমি সিলেক্ট কৰিম এই গোটেইখিনি ইয়াতে সোমাই যাব ফাৰ্স্ট কৈছে teaching methods or instructional design effective teaching methods and structured instructional design improve learning outcomes multimodal teaching enhances understanding and retention অর্থাৎ যদি শিক্ষকে উপযুক্ত পদ্ধতি ব্যৱহাৰ কৰে যেনে নেকি আলোচনা হ'ব পাৰে বা উদাহৰণ দি বুজাব পাৰে বা অডিও ভিজুৱেল এইডছ ব্যৱহাৰ কৰিব পাৰে তেন্তে শিক্ষাৰ্থীয়ে সহজে বুজে সুসংগঠিত পাঠ পৰিকল্পনাই শিক্ষণ অধিক ফলপ্ৰসূ কৰি তোলে সেইকাৰণে কৈছে টিচিং মেথডটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ নেক্সট ওৱান ইজ প্ৰেক্টিছ এণ্ড ফিডবেক প্ৰেক্টিছ strengthens learning through repetition and recall constructive feedback helps learners improve and correct mistakes অৰ্থাৎ নিয়মিত অনুশীলনে শিক্ষণক দৃঢ় কৰে আৰু শিক্ষক বা গাইডৰ পৰা পোৱা সঠিক প্ৰতিক্ৰিয়াই শিক্ষাৰ্থীক ভুল শুধৰাবলৈ আৰু উন্নতি কৰিবলৈ সহায় কৰে নেক্সট ওৱান ইজ টিচাৰ্ছ পাৰ্চনেলিটি friendly and supportive teachers create a positive learning environment and increase students motivation অৰ্থাৎ ইয়াতে কৈছে শিক্ষকৰ ব্যক্তিত্ব যেনেকৈ নেকি বন্ধুসুলভ সহানুভূতিশীল আৰু উৎসাহজনক শিক্ষকেহে শিক্ষাৰ্থীৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তোলে আৰু এনে পৰিৱেশত শিক্ষাৰ্থীয়ে ভয় নোপোৱাকৈ ভালকৈ শিকিব পাৰে নেক্সট ওৱান ইজ টিচাৰ্ছ নলেজ এণ্ড স্কিলছ strong subject knowledge and effective communication ensure clarity and better understanding অৰ্থাৎ ইয়াতে কৈছে শিক্ষকৰ বিষয় জ্ঞান শক্তিশালী হ'লেহে আৰু তেওঁ স্পষ্টকৈ বুজাব পাৰিলেহে শিক্ষাৰ্থীয়ে সহজে শিকিব পাৰে ঠিক আছে এইটো বহুত বেছি ইম্পৰ্টেণ্ট ফেক্টৰ হয় নেক্সট হৈছে ইউজ অফ টিচিং এইডছ অলপ আগতে কৈয়ে আহিছিলোঁ টিচিং এইডছ লাইক audiovisual aids like charts, model, videos, etc. make learning more engaging and reduce abstractness. অৰ্থাৎ ইয়াতে কৈছে যদি শিক্ষক এজনে চাৰ্ট মডেল ভিডিঅ'
আদি ব্যৱহাৰ কৰে তেন্তে কঠিন বিষয়ো সহজ হয় আৰু শিক্ষাৰ্থীৰ আগ্ৰহ বৃদ্ধি পায় শিক্ষণৰ ক্ষেত্ৰত। Next one is relevance of content. Content connected to real life situations improve interest and meaningful learning. যদি আমাৰ বিষয়বস্তুটো বাস্তৱ জীৱনৰ সৈতে জড়িত হৈ থাকে, অৰ্থাৎ বিষয়বস্তুৰ প্ৰাসংগিকতা থাকে, তেন্তে শিক্ষাৰ্থীয়ে বুজে আৰু সেইটোও তেওঁলোকে মনত ৰখাত যথেষ্ট পৰিমাণে সহায় হয়। ঠিক আছে? তো এই গোটেইখিনি আছিল পেডাগজিক্যাল ফেক্টৰ্ছ। এতিয়া আমি আলোচনা কৰিম কণ্টেণ্ট ৰিলেটেড ফেক্টৰ্ছ। First one is difficulty level. Content should match the learner's level. Too difficult leads to frustration and too easy boredom. অৰ্থাৎ ইয়াতে কৈছে বিষয়বস্তু শিক্ষাৰ্থীৰ ক্ষমতাৰ সৈতে মিল থকা উচিত। যদি বেছি কঠিন হয় তেতিয়াহ'লে ই হতাশাৰ সৃষ্টি কৰে, আনহাতে যদি ই বেছি সহজ হয় আকৌ ই আগ্ৰহ হ্ৰাস কৰে। তো দুই পিনে আমি বেলেঞ্চ কৰি চলিব লাগে। Next one is organization of content. Well structured and logically arranged material improves comprehension. Breaking content into smaller units helps learning. কৈছে বিষয়বস্তুৰ সংগঠন যদি আমাৰ বিষয়বস্তুখিনি সুসংগঠিত আৰু ষ্টেপ বাই ষ্টেপ ধাপে ধাপে সজোৱা থাকে তেন্তে শিক্ষণ আমাৰ কাৰণে সহজ হৈ যায়। Next one is meaningfulness. Meaningful learning occurs when learners understand the concept, not just memorize it. Real life examples enhances meaningful learning. অৰ্থাৎ অৰ্থপূৰ্ণতা যিটো নেকি যেতিয়া শিক্ষাৰ্থীয়ে বিষয়টো বুজি বা শিকি মাত্ৰ মুখস্থ নহয়, অৰ্থাৎ বুজে ভালকে শিকে, তেতিয়াহে সেই শিক্ষণটো দীৰ্ঘস্থায়ী হয়, মানে এটা পাৰ্মানেণ্ট ইয়াতে চেঞ্জেছ আনে পাৰ্চনেলিটিত। আনহাতে যদি আমাৰ সেইটো এটা পাৰ্মানেণ্ট চেঞ্জেছ নাহে বা মিনিংফুল নহয় তেতিয়াহ'লে সেই শিক্ষণটো বা সেই লাৰ্ণিংটো একচুৱেল লাৰ্ণিং নহয়। সেইকাৰণে কৈছে মিনিংফুলনেছ হ'ব লাগে, এইটো হ'ল আন এটা ইম্পৰ্টেণ্ট ফেক্টৰ। নেক্সট আমি আলোচনা কৰিম এনভাইৰনমেণ্টেল ৰিলেটেড ফেক্টৰ্ছ। ফাৰ্ষ্ট ওৱান ইজ ফিজিকেল এনভাইৰনমেণ্ট. Proper lighting, ventilation, comfortable seating, and low noise levels improve concentration. Poor condition create distractions and discomfort. হৈছে আমাৰ পৰিৱেশজনিত যোনবোৰ কাৰণ আছে তাৰে পিছত প্ৰথমটো কৈছে ভৌতিক পৰিৱেশ, উপযুক্ত পোহৰ, পৰ্যাপ্ত বায়ু চলাচল বা আমাৰ যিটো বহাৰ জেগা আৰু কম শব্দ থকা পৰিৱেশে শিক্ষাৰ্থীৰ মনোযোগ বৃদ্ধি কৰে। কিন্তু বেছি গৰম, শব্দ বা অস্বস্তিকৰ পৰিৱেশে শিক্ষণত আমাক বিঘ্ন ঘটায় আৰু মনোযোগ হ্ৰাস কৰে। Next one is social and emotional climate. A supportive and safe environment encourages participation and creativity. Fear, criticism, or pressure creates anxiety and reduces learning ability. এতে কৈছে যদি শিক্ষাৰ্থীয়ে সুৰক্ষিত, সহায়ক আৰু উৎসাহজনক পৰিৱেশ লাভ কৰে তেন্তে তেওঁ আত্মবিশ্বাসেৰে শিকে, কিন্তু ভয়, অতিৰিক্ত সমালোচনা বা চাপ থকা পৰিৱেশে উদ্বেগ সৃষ্টি কৰে আৰু শিক্ষণৰ মান কমাই দিয়ে। ঠিক আছে, সেইটো হ'ল আন এটা ইম্পৰ্টেণ্ট ফেক্টৰ। নেক্সট ওৱান ইজ হোম এনভাইৰনমেণ্ট. Parental support, encouragement, and study facilities positively affect learning. Family conflicts or lack of support hinder learning. এইটো আমি চবেই দেখিছোঁ আমাৰ ঘৰুৱা পৰিৱেশ য'ত নেকি ঘৰত পিতৃ মাতৃৰ সহায়, উৎসাহ আৰু অধ্যয়নৰ সুবিধা থাকিলে শিক্ষাৰ্থীয়ে ভালদৰে শিকিব পাৰে। কিন্তু পৰিয়ালৰ যদি সমস্যা, অন্তঃকণ্ডল বা সমৰ্থনৰ অভাৱ হয় তেনেকুৱা থাকিলে শিক্ষণত ব্যাঘাত জন্মায়। Next one is school-related environment. School infrastructure, discipline, peer groups, and teacher-student relationships influence learning outcomes. আনহাতে আমাৰ বিদ্যালয়ৰ পৰিৱেশো এই লাৰ্ণিঙত এফেক্ট কৰে। বিদ্যালয়ত কি কৈছে বিদ্যালয়ৰ যদি শৃংখলা, সুবিধা যোনবোৰ আছে ফেচিলিটিজ, শিক্ষক শিক্ষাৰ্থীৰ যিটো সম্পৰ্ক আৰু সহপাঠীৰ মাজত যিটো সম্পৰ্ক, এই গোটেইখিনিৰ প্ৰভাৱ শিক্ষণত গুৰুত্বপূৰ্ণ এক প্ৰভাৱ পেলাব পাৰে। ভাল পৰিৱেশে শিক্ষাৰ্থীক আগ্ৰহী কৰে, আনহাতে যদি আমাৰ সেইটো ডিজায়াৰ্ড এনভাইৰনমেণ্ট নহয় তেতিয়াহ'লে ই শিক্ষণত যথেষ্ট পৰিমাণে ব্যাঘাত জন্মায়। নেক্সট ওৱান ইজ কালচাৰেল এনভাইৰনমেণ্ট. Culture shapes values, beliefs, and attitudes toward education and learning. অৰ্থাৎ সাংস্কৃতিক পৰিৱেশ, সংস্কৃতিয়ে মানুহৰ মূল্যবোধ, বিশ্বাস আৰু শিক্ষাৰ প্ৰতি মনোভাৱ নিৰ্ধাৰণ কৰে। ইতিবাচক সংস্কৃতিয়ে শিক্ষণক উৎসাহিত কৰে। ঠিক আছে, তো এই গোটেইখিনি আছিলে আমাৰ এনভাইৰনমেণ্টেল ৰিলেটেড ফেক্টৰ্ছ। নেক্সট আমি আলোচনা কৰিম সাইকোলজিকেল ফেক্টৰ্ছ। ফাৰ্ষ্ট ওৱান ইজ ইমোশ্যনছ. Positive emotions like confidence,
interest, happiness, all these enhance learning. While negative emotions like fear, anxiety, stress reduce concentration and memory. এতিয়া কৈছে আনন্দ, আত্মবিশ্বাস আৰু আগ্ৰহে উন্নত শিক্ষণত সহায় কৰে। কিন্তু ভয়, উদ্বেগ আৰু মানসিক চাপে মনোযোগ কমাই দিয়ে আৰু স্মৃতিৰ ওপৰত নেতিবাচক প্ৰভাৱহে পেলায়। Next one is reinforcement. Positive reinforcement like rewards, praise, strengthen learning behavior. Excessive punishment may discourage learners. কৈছে প্ৰশংসা, পুৰস্কাৰ ইত্যাদি দিয়ে ইতিবাচক যিটো ৰিইনফৰ্চমেণ্ট সেইটো শিক্ষাৰ্থীক পুনৰ ভাল কাম কৰিবলৈ উৎসাহিত কৰে। কিন্তু অতিৰিক্ত শাস্তিয়ে ভয় সৃষ্টি কৰে আৰু শিক্ষণৰ আগ্ৰহ কমায়। Next one is self-concept and confidence. Learners with high self-confidence perform better. Low self-esteem leads to fear of failure and avoidance. নিজৰ ওপৰত থকা বিশ্বাসে শিক্ষাৰ্থীয়ে অধিক সাহসেৰে কাম কৰে আৰু সফল হয়। কিন্তু আত্মবিশ্বাস যদি নাথাকে তেতিয়াহ'লে ব্যৰ্থতাৰ ভয় থাকে আৰু তেওঁ চেষ্টা কৰিবলৈও ভয় পায়। তেতিয়া আমি দেখোঁ ইয়াতে ছাকচেছ ৰেটটো কমি যায়। এই গোটেইখিনি আছিলে আমাৰ সাইকোলজিক্যাল ৰিলেটেড ফেক্টৰ্ছ। নেক্সট আমি আলোচনা কৰিম ফিজিঅলজিক্যাল ফেক্টৰ্ছ। ফাৰ্ষ্ট ওৱান ইজ health and nutrition. Proper nutrition provides energy for brain functioning. Poor diet leads to fatigue and reduced concentration. সঠিক খাদ্য আৰু পুষ্টিয়ে মগজুক শক্তি দিয়ে, যাৰ ফলত মনোযোগ আৰু চিন্তা শক্তি বৃদ্ধি পায়। আনহাতে অপুষ্টিত ক্লান্তি আৰু মনোযোগৰ অভাৱ দেখা যায়। ঠিক আছে। Next one is hydration. Dehydration negatively affects attention and cognitive performance. যিটো আমাৰ পানী গ্ৰহণ কৰোঁ, যদি আমাৰ শৰীৰত পানীৰ অভাৱ হয় তেন্তে মনোযোগ আৰু চিন্তা ক্ষমতা কমি যায়। সেয়ে নিয়মিত পানী খোৱাটো অতি দৰকাৰ। Next one is sleep. Sleep is essential for memory consolidation. During sleep, the brain processes and stores learned information into long-term memory. পৰিমাণৰ টোপনিয়ে আমাৰ মগজুক বিশ্ৰাম দিয়ে আৰু শিকি থকা তথ্য দীঘলীয়া সময়লৈ সংৰক্ষণ কৰাত সহায় কৰে। কম নিদ্ৰাই কিন্তু আকৌ মনোযোগ আৰু স্মৃতি দুয়ো ক্ষতিগ্ৰস্ত কৰে। আমি সকলোৱে সৰুৰ পৰাই পঢ়িছিলোঁ আৰ্লি টু বেড এণ্ড আৰ্লি টু ৰাইজ, অৰ্থাৎ সোনকালে শুবও লাগে আকৌ সোনকালে উঠিবও লাগে যাতে আমাৰ স্বাস্থ্যটো ভালে থাকে। স্বাস্থ্য ভালে থাকিলেহে আপুনি লাৰ্ণিং কৰিব পাৰিব বা যিখিনি শিকিছে সেই শিকাখিনি দীঘলীয়া সময়লৈকে আপোনাৰ ব্ৰেইনত সংৰক্ষণ কৰি ৰাখিব পাৰিব। Next one is stress management. Moderate stress may improve alertness. Chronic stress releases cortisol, which negatively affects memory and learning ability. অৰ্থাৎ ইয়াতে কৈছে সামান্য পৰিমাণৰ চাপে হয়তো আমাৰ মনোযোগ বৃদ্ধি কৰিব পাৰে, কিন্তু অধিক আৰু দীঘলীয়া সময়ৰ চাপে আমাৰ শৰীৰত কৰ্টিসল বৃদ্ধি কৰে, যি স্মৃতি আৰু শিক্ষণ ক্ষমতা দুয়োকে হ্ৰাস কৰে। ঠিক আছে, সেইটো হ'ল আন এটা ইম্পৰ্টেণ্ট ফেক্টৰ। নেক্সটটো আমি আলোচনা কৰিম প্ৰেক্টিছ এণ্ড এক্সপিৰিয়েঞ্চ। First one is practice. Repetition strengthens learning and improves skill mastery. Regular practice leads to perfection and confidence. অৰ্থাৎ ইয়াতে কৈছে অনুশীলন বা পুনৰাবৃত্তি আৰু নিয়মীয় অনুশীলনে আমাৰ শিক্ষণ দৃঢ় কৰে আৰু দক্ষতা বৃদ্ধি কৰে। অধিক অনুশীলনে আমাৰ আত্মবিশ্বাসো বৃদ্ধি কৰে আৰু আমাৰ ভুল হোৱাটো কমায় বা হ্ৰাস কৰে। Next one is past experience. Previous experiences help learners connect new knowledge with existing understanding. Learning becomes faster and more meaningful. অৰ্থাৎ পূৰ্ব অভিজ্ঞতা, আগৰ অভিজ্ঞতাই নতুন বিষয় আমাক বুজিবলৈ সহায় কৰে। শিক্ষাৰ্থীয়ে নতুন জ্ঞানক আগৰ অভিজ্ঞতাৰ সৈতে সংযোগ কৰি সহজে বুজিব পাৰে। তো এইখিনি আছিলে ইম্পৰ্টেণ্ট ফেক্টৰ্ছ বা গুৰুত্বপূৰ্ণ কাৰক যোনে নেকি আমাৰ লাৰ্ণিঙত এফেক্ট কৰে। তো এইখিনি আছিলে আজি আমাৰ আলোচনাৰ মূল বিষয়বস্তু। এতিয়া এই গোটেইখিনি আলোচনাৰ পৰা আমি কি কনক্লুড কৰিব পাৰোঁ যে learning is influenced by multiple interconnected factors including personal abilities, teaching methods, environment and biological health. অৰ্থাৎ শিক্ষণ একাধিক কাৰকৰ মিলিত ফল। শিক্ষাৰ্থীৰ ব্যক্তিগত গুণ, শিক্ষণ পদ্ধতি, পৰিৱেশ আৰু শাৰীৰিক অৱস্থা এই সকলোবোৰ একেলগে মিলি শিক্ষণক প্ৰভাৱিত কৰে। Effective learning occurs when all these factors are balanced, creating a supportive and engaging learning experiences.
যদি এই সকলো কাৰক সঠিকভাৱে সমন্বয় হয়, তেন্তে শিক্ষণ অধিক ফলপ্ৰসূ আৰু অৰ্থপূৰ্ণ হয়। ঠিক আছে? তো এইখিনিয়ে আছিলে আমাৰ আজিৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।